শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147 নম্বৰৰ ৰিগটোত বৰ্তমানেও অহৰহ গেছ নিৰ্গমন হৈ আছে। আজি 6টা দিনে অহৰহ গেছ নিৰ্গমন হৈ থকাৰ ফলত বাৰুকৈয়ে জুৰুলা হৈছে সমীপৱৰ্তী এলেকাৰ ৰাইজ। কেতিয়া গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হ'ব বা ৰিগটো কেতিয়া ONGCয়ে নিজৰ কণ্ট্ৰলৰ অধীনলৈ আনিবলৈ সক্ষম হ'ব তাৰ কোনো নিশ্চয়তা নাই। ইতিমধ্যে দিল্লী আৰু মুম্বাইৰ পৰা এটা বিশেষজ্ঞৰ দল আহিছিলে যদিও তেওঁলোকো এই মুহূৰ্তলৈকে ব্যৰ্থ হৈছে। গ্ৰুমিং কৰিছে, ৱেল কিলিং কৰিছে, কিন্তু তাৰ প্ৰতিটো গ্ৰুমিং ব্যৰ্থ হৈছে। গতিকে এই ক্ষেত্ৰত অনাগত সময়ত ONGCয়ে কি ধৰণৰ পদক্ষেপ ল'ব তালৈ সকলোৱে বাট চাই আছে। কিন্তু স্থানীয় ৰাইজে দাবী জনাইছে যে যিকোনো প্ৰকাৰে এই গেছ নিৰ্গমন ৰোধ কৰিব লাগে। প্ৰয়োজনত দেশৰ বাহিৰৰ পৰাও বহিৰাষ্ট্ৰৰ পৰাও অভিজ্ঞ বিশেষজ্ঞ দলক মাতি আনি হ'লেও এই গেছ নিৰ্গমন ৰোধ কৰিবলৈ দাবী জনাইছে। আৰু এই স্থানীয় ৰাইজে আচলতে এই যি বিকট শব্দ হৈ আছে আজি 6 দিন ধৰি যি প্ৰদূষণ হৈ আছে ইয়াৰ পৰা মুক্তি পাব বিচাৰিছে। মোৰ কাষত স্থানীয় ৰাইজ আছে যিসকল এই পৰিয়াল চাৰিটাত এই পৰিয়ালবিলাক দেখিছে। তেওঁলোকে আজি 6টা দিনে আশ্ৰয় শিবিৰত পাৰ কৰিবলগীয়া হৈছে। হেঁপাহৰ ঘৰখনলৈ যাবলৈ সক্ষম হোৱা নাই। মই আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ ঘৰটো একেবাৰে ৰিগটোৰ কাষত নহয় জানো? হয়, ৰিগটোৰ তাতে। কেনেকুৱা পৰিস্থিতি মানে একেবাৰে ভয়ংকৰ আৰু যাব নোৱাৰি। মই ঘৰৰ পদূলি চোতালখনত ভৰি দিবগৈ পৰা নাই, মানে এনেকুৱা পৰিস্থিতি হৈ আছে। আগতকৈ বেছিহে হৈ আছে, মানে বেছি হৈ আছে। গছ-গছনি চব তেল পৰি শেষ হৈ গৈছে। মই কঠীয়া পাৰিছিলোঁ, কঠীয়া শেষ। মোৰ ঘৰৰ বস্তু একো উলিয়াব নোৱাৰিলোঁ। কাগজ পত্ৰকেইটা উলিয়ালোঁ, চব উলিয়াব পৰা নোৱাৰা দুখতে মোৰ ভিতৰত আছে চব। মোৰ নাম লিলি গগৈ, মানুহজনৰ নাম জগত গগৈ। আমাক আশ্বাস দিছে, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, তেওঁ আশ্বাস দিছে। হ'লেও কৈছে যে আমি প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি আমাক যেনে তেনে আমাক উদ্ধাৰ কৰি দিয়ক। কালি পাতিছে তেওঁলোকৰ লগতো, ONGCৰ লগতো। হেৰি আমাৰ লগত নাই পতা। তেওঁলোকে আশ্বাস দিছে হ'ব, ঠিক হ'ব কৈ আছে। হোৱা নাই এতিয়ালৈকে বৰ্তমান। মই ওচৰতে খাটৰ তলতে পৰিৱেশ থাকিব পৰা নাই। এতিয়া গুচি আহিছোঁ ইয়ালৈ। বনগাঁৱলৈ যাওঁ, বৰষুণ দিলে ইয়াত ৰ'লোঁ অলপমান, চাহ তাহ খাই মেলি ব্ৰেকফাষ্ট খালোঁ। আমি ভয়ত এতিয়া যাবই পৰা নাই। মোৰ ঘৰৰ ওচৰতে, মই এতিয়া যাওঁ বুলি ঘৰলৈ যাব পৰা নাই। ইয়াতে আহি ৰৈ আছোঁহি। ল'ৰা ছোৱালী পঢ়া শুনা দিগদাৰ হৈছে এতিয়া যাব নোৱাৰাৰ কাৰণে। ONGC কালি কৈছে আৰু হেৰিয়াৰ পৰিস্থিতিটোৰ কথা। তাৰপৰা হ'ব বুলিয়ে কৈ আছে। সমস্যা আমি সমাধান হ'ব বুলিয়ে ভাবি আছোঁ। আমাক যাতে আপোনাক সেইদিনা যিদিনা তাত প্ৰথম গেছ বিস্ফোৰণ হৈ গেছ নিৰ্গমন হৈছিলে, আপোনাক ঘৰৰ পৰা ওলাই অহা দেখিছিলোঁ। আপোনাৰ সেই মুহূৰ্তত আপুনি আছিলে? মই আছিলোঁ, মই চাহ বনাই আছিলোঁ গেছত। আমি দেখিছিলোঁ আপুনি তাৰ পৰা টকাটোৰে ওলাই আহিছিলে। তাৰ পিছৰ পৰা এতিয়ালৈকে আচলতে কিবা ডেভেলপ দেখিছেনে? মই একোৱে ডেভেলপ দেখা নাই, বেছিহে হৈ যোৱা যেন পাইছোঁ, অনুভৱ কৰিছোঁ। মানে মই তালৈ যাব পৰা নাই, মই শিবিৰতে আছোঁ। মানে ঘৰখনলৈ যালে মোৰ মানে কিবা লাগি যায়, এনেকুৱা পৰিস্থিতি হৈছে। মই চব আঁতৰৰ পৰা চাইছোঁ, আজি মই তালৈও যাব পৰা নাই। মানে পৰিস্থিতি বেলেগ হৈ আছে। মানে সেইকাৰণে এইসকল দুৰ্ভগীয়া পৰিয়াল, তেওঁলোকে বৰ্তমান এই স্থানলৈ আহিছে। এই স্থানৰ পৰা প্ৰায় 500 মিটাৰ নিলগত আছে সেই ৰিগটো। তেওঁলোকে আঁতৰৰ পৰাই নিজৰ ঘৰখনলৈ এবাৰ চকু ফুৰাই চাই আৰু গুচি আহে। এতিয়াও এই মুহূৰ্তত তেওঁলোকে আঁতৰৰ পৰা ঘৰটো যান নিজানকৈ কিছু তেওঁলোকে চালে আঁতৰৰ পৰাই কি হৈছে কি নাই হোৱা। কিন্তু তেওঁলোকে জানিব পাৰিছে, তাত কৰ্মৰত একাংশই তেওঁলোকক কৈছে যে ওচৰত যিবিলাক গছ গছনি আছিলে, তেওঁলোকৰ ঘৰৰ বাৰীৰ যিবিলাক সা সামগ্ৰী আছিলে, সেইবিলাকত ইতিমধ্যে তেলৰ চিৰিকটি তেলৰ কিছু তাত তেলৰ টোপাল পৰিছে। ইয়াৰ উপৰিও সেই ঠাইখনৰ বাৰী চুকৰ ঠাইখনত আচলতে প্ৰদূষণে ছানি ধৰিছে। ইয়াৰ পিছতো আচলতে ONGCয়ে এইসকল লোকৰ মুখলৈ চাই কি ধৰণৰ উন্নত পদক্ষেপ ল'ব সেয়া ৰাজহুৱা কৰিব লাগে। কিন্তু ONGCয়ে এই সন্দৰ্ভত তথ্য
সংবাদ মাধ্যমৰ আগতো ৰাজহুৱা কৰা নাই। ইয়াৰ পূৰ্বে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আগত তেওঁলোকে আশ্বাস দিছিলে যে প্ৰতিদিনে তেওঁলোকে কিমান ডেভেলপ কৰিছে বা কি ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি এই গেছ নিৰ্গমন ৰোধ কৰিবলৈ পদক্ষেপ লৈছে তাৰ সঠিক বিৱৰণ প্ৰতিদিনে দুবাৰকৈ দিব বুলি আশ্বাস দিছিলে। কিন্তু সেয়াও ফুটুকাৰ ফেনত পৰিণত হ'ল। তেওঁলোকে কোনো ধৰণৰ তথ্য আনুষ্ঠানিকভাৱে সদৰি কৰা নাই। ONGCয়ে যি ধৰণৰ গাফিলতি কৰি আছে এই গাফিলতিৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে, দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে। তদুপৰি ONGCয়ে কি যুগহূৰ্তত কিহৰ কমিশ্যনৰ অংকত SK পেট্ৰ লিমিটেড নামৰ এটা আচলতে বিতৰ্কিত ঠিকাদাৰ প্ৰতিষ্ঠানক এই ৰিগটো তেওঁলোকে লিজত দিছিলে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই বিষয়বিলাকো বৰ্তমান তদন্ত নিৰপেক্ষ তথা এটা উচিত তদন্তৰ দাবী তুলিছে ইয়াৰ স্থানীয় ৰাইজ তথা দল সংগঠনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।